हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जानाइছোঁ যিসকল कैंडिडेटे डीएलएडर বাবে प्री एंट्री टेस्ट पेट एग्जाम दिसे সেই সকলৰ কাৰণে ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে যিসকল कैंडिडेटे डीएलएड কৰিব খোজে সেই সকল कैंडिडेटे যিসকলে এপ্লাই কৰিছিলে আৰু 13 জুলাই তাৰিখে পৰীক্ষা দিছিলে হেতৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আৰু ৰিজাল্টটো কেনেকৈ সাৰ্চ কৰিব প্ৰথমতে গুগল ক্ৰোম ব্ৰাউজাৰত গৈ scert.co.in result टाइप करार पिছত तार पिছত जितु 2 नम्बर ऑप्शनটো আহিব जोश आसाम ताते गई क्लिक करी तार पिছত स्क्रॉल करिब कोन कोन डिस्ट्रिक्टर আছে बरपेटा धुबुरी बङाइगाঁও तिनिचुकिया डिब्रुगढ़ काछार दरং धेमाजी আৰু যি কেইটা ডিস্ট্ৰিক্টৰ আছে সেই কেইটা ডিস্ট্ৰিক্টৰ সকলোৱে চাব পাৰিব জনে জনে যি ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছিলে সেই ডিস্ট্ৰিক্টৰ ৰিজাল্টটো চাব পাৰিব যোৰহাট মাজুলী কামৰূপ কাৰ্বি আংলং আৰু এনেকুৱা তলত গৈ চাব পাৰিব য'ত লিখা আছে প্ৰি এন্ট্ৰি টেষ্ট ৰিজাল্ট পেট ৰিজাল্ট য'ত লিখা আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লিষ্ট চাব পাৰিব পাৰ্সোনাল নামটো আছে নে নাই নিজৰ নামটো আছে নে নাই আৰু কোন কোন ক্যান্ডিডেটে সিলেকশন পাইছে সেই গোটেইখিনি চাব পাৰিব এনেকুৱা ইয়াতে গ্ৰীন কালাৰৰ যেটো ডাউনলোড লিখা আছে তাতে গৈ ডাউনলোড পিডিএফ ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰাৰ পিছত যাৰ যাৰ নাম আছে হিহতে সেই ডাইটত গৈ এডমিশন কৰিব লাগিব আৰু এডমিশন কৰাৰ কাৰণে যি নথিপত্ৰ লাগিব লগতে এটা এফিডেভিট প্ৰয়োজন হ'ব আৰু যিমান কেইটা ডকুমেন্ট আপলোড কৰিছিলে মেট্ৰিক হায়াৰ সেকেন্ডাৰী ডিগ্ৰী এই গোটেইখিনি অৰিজিনাল ডকুমেন্টখিনি লৈ যাব লাগিব এডমিশন কৰাৰ কাৰণে যাৰ যাৰ নাম আহিছে সেই সকল ক্যান্ডিডেটে হে নাম এডমিশন কৰিব পাৰিব যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব